ছানস্ক্ৰীনৰ ব্যৱহাৰ ওলাই থকা ঠাইবিলাক বিশেষকৈ মুখমণ্ডল, ডিঙি, হাতত এই জেগাবিলাকত ভালকৈ ছানস্ক্ৰীনৰ আৱৰণ লগাই পেলাইহে বাহিৰত যাব লাগে। লগতে আপুনি ডাঙৰ ছাতি বা আপোনাৰ চশমা, কপাহী, দীঘল হাতৰ কাপোৰ, বেছি টাইট ফিটিং কাপোৰো পিন্ধিব নালাগে। গতিকে এই বস্তুখিনি খুব দৰকাৰী। আৰু লগতে আপুনি যদি ছালত কিবা ৰিয়েকশ্যন হৈছে, এলাৰ্জিক ৰিয়েকশ্যন হৈছে, তাৰ বিষয়ে আপুনি নিজেতো বৰ ভালকৈ নাজানিব। গতিকে সেই বিষয়ে অভিজ্ঞ চৰ্মৰোগ বিশেষজ্ঞ, আমি MD ডাৰ্মাটলজি বুলি কওঁ, MD বা DDV, এই দুটা হৈছে ডাৰ্মাটলজিৰ আপোনাৰ বিশেষজ্ঞসকলৰ হেৰি থাকে। গতিকে এওঁলোকৰ যিকোনো এজনৰ লগত ভালকৈ পৰামৰ্শ কৰিলে তাৰ সুফল পোৱা যায়। যিকোনো এলাৰ্জিক ৰিয়েকশ্যন হ'ল বা যিকোনো আপোনাৰ শৰীৰত বেলেগ ধৰণৰ কিবা ডিজিজ হ'ল স্কিনত, TC বুলি কওঁ আমি, নিজে গৈ পেলাই ফাৰ্মাচীৰ পৰা ঔষধ আনা বা ফাৰ্মাচিষ্টক সুধি ঔষধ আনা, এই ভুলটো কেতিয়াও কৰিব নালাগে। কাৰণ ফাৰ্মাচিষ্টজনে আপোনাক সেই বিষয়ে আপোনাক গাইড কৰিব নোৱাৰে। তেওঁ ঔষধটোৰ বিষয়ে জানে, কিন্তু কোনটো বেমাৰত কোনটো ঔষধ লাগিব আৰু সেই বেমাৰটো একচুৱেলি হয় নে নহয় সেই বস্তুটো তেওঁ নাজানিব। গতিকে সেই বস্তুটো জানিব এজন অভিজ্ঞ চৰ্মৰোগ বিশেষজ্ঞ, MD ডাৰ্মাটলজি। গতিকে তেওঁলোকেহে আপোনাক ভালকৈ এই বিষয়ে গাইড কৰিব পাৰিব আৰু বেমাৰটো উপশম কৰিব পাৰিব।